নিৰ্মালীয়ে ঘৰৰ ইটো সিটো কামত ব্যস্ত হৈ আছে। ঘৰখনৰ সকলো কাম তাইয়েই কৰিব লাগে। নকৰিলে তাইৰ ওপৰত মাহীমাকে কৰে নিৰ্মম অত্যাচাৰ। আজিলৈকে তাই সকলো সহ্য কৰি গৈ আছে। তাইৰ 4 বছৰ নহওঁতেই হেনো তাইৰ মাকৰ মৃত্যু হৈছিল। তাইক মাতৃৰ অভাৱ কেতিয়াও আইতাকে অনুভৱ কৰিব দিয়া নাছিলে। সদায় তাই আইতাকৰ বুকুত লৈ টোপনি গৈছিল। এদিনাখন তাইৰ দেউতাকে বিয়া পতাৰ সিদ্ধান্ত ল'লে। কথামতেই কাম। এদিনাখন নিৰ্মালীৰ মাহীমাক আহি ঘৰ সোমালেহি। সময়বোৰ ঠিকেই গৈ আছিল। কেইদিনমান কণমানি নিৰ্মালীক মাহীমাকে ঠিকেই মৰম কৰিছিলে। কিন্তু সময়ৰ ব্যৱধানত মাহীমাকৰ এটি ছোৱালী সন্তান জন্ম পালে। সেয়াই যেন নিৰ্মালীৰ জীৱনৰ সংঘাতৰ আগজাননী। এজনী ফুলকুমলীয়া ছোৱালীক কাম কৰাৰ বাবে মাহীমাকৰ কঠোৰ নিৰ্দেশ। কাম নকৰিলে তাইৰ দেহত পৰে এছাৰিৰ কোব। সকলো সহ্য কৰাৰ বাহিৰে যেন তাইৰ একো উপায় নাছিল। বয়সৰ লগে লগে এদিনাখন তাইৰ মৰমৰ আইতাকেও বিদায় মাগিলে পৃথিৱীৰ পৰা। তাই এতিয়া অকলশৰীয়া। জয়াল হাবি এখনৰ হিংস্ৰ জন্তুবোৰৰ মাজত তাই অসহায়। আপোনাক কথা এটা ক'ব লাগিছিলে। মাহীমাকে তাইৰ দেউতাকক কিবা ক'ব খুজিছিলে। কথাখিনি তাইৰ কাণত পৰিলে। কি কোৱা? আপুনি নিৰ্মালীক কিন্তু আৰু মৰম কৰিব নোৱাৰিব। কাৰণ ছায়াহে আপোনাৰ সন্তান। ছায়া নিৰ্মালীৰ মাহীমাকৰ ছোৱালী, মানে তাইৰ ভণ্টি। হ'ব, মই আমাৰ ছায়াকে মৰম কৰিম। তুমি চিন্তা নকৰিবা। নিৰ্মালীৰ বুকুখন কঁপি উঠিল। কেনেকে এজন মানুহে নিজৰ সন্তানৰ মাজত স্বাৰ্থ কৰিব পাৰে? কি তাৰ মানে? এয়া তেওঁৰ পত্নীৰ প্ৰতি থকা সীমাহীন দুৰ্বলতা। চাওঁতে চাওঁতে নিৰ্মালী আৰু ছায়া গাভৰু হ'ল। ছায়াই নিৰ্মালীক বহুত ভাল পায়। কিন্তু মাকৰ বাবেহে তাই নিৰ্মালীৰ লগত ঘনিষ্ঠ হ'ব নোৱাৰে। নিৰ্মালীৰ আজি গা বেয়া। তাইৰ বহুত জ্বৰ। সেয়েহে তাই দিন দুপৰলৈ শুই আছে। ঐ নিৰ্মালী, তই শুই থাকিবিনে ঘৰৰ কামবোৰ কৰিবি? আমি আটাইয়ে মাৰ ঘৰত যাম। ঘৰখন চাবি আজি। মা, মোৰ গাটো বহুত বেয়া। মই উঠিবই পৰা নাই অ' মা। উঠিব পৰা নাই নে ঘৰৰ কাম কৰিব লাগিব বুলি নাটক কৰিছ? ৰহ। মাহীমাকে পানী এবাল্টি আনি তাইৰ বিচনাখনত ঢালি দিলে। তাই উঠিবলৈ বাধ্য হ'ল। অসুস্থ দেহাৰে ঘৰৰ কামবোৰ কৰি কৰি ভাগৰি পৰিল। মাহীমাকহঁত গ'লগৈ। তাইৰ শুবলৈ বৰ মন গৈছিল। কিন্তু কি কৰিব? ঘৰৰ বাকীবোৰ কোঠালীৰ তলা বন্ধ। তাইৰ বিচনাখন তিতি আছে। তাই বাহিৰতে বহি আছিলে। কিন্তু তাইৰ মূৰটো আচন্দ্ৰাই কৰিব ধৰিলে। তাই মূৰ ঘূৰাই পৰি গ'ল। একে গাঁৱৰে ৰিদীপ সেইপিনে আহি আছিলে। সি দেখিলে নিৰ্মালী চোতালত পৰি আছে। নিৰ্মালী বা, নিৰ্মালী বা, তুমি নামাতা কিয়? কি হৈছে তোমাৰ? তেনেতে গাঁৱৰ হৰিৰ ঘৈণীয়েকে দেখিলে ৰিদীপে নিৰ্মালীৰ মূৰটো তাৰ উৰুৰ ওপৰত তুলি কিবা কৈ আছে। দেখা মাত্ৰকে তাই চিঞৰিব ধৰিলে, ৰাইজসকল ওলাই আহকচোন। চি চি, কি দিনকাল আহিলো। ঐ, তোৰ মৰম কৰিব মন আছে ভিতৰত কৰ। এই বাহিৰতে চি চি। এনেতে গাঁৱৰ মানুহৰে নিৰ্মালীৰ ঘৰ ভৰি পৰিল। ৰাইজ, আপোনালোকে ভুল নুবুজিব। নিৰ্মালী বা বাহিৰত পৰি থকা বাবেহে মই। মিছা কথা। অ' বোপাই, তই কি কৰিছ? মই সকলোবোৰ দেখিছো। তাই বেটি এতিয়া ভাও জুৰিছে। হৰিৰ ঘৈণীয়েকে এইবাৰ তেনেকে ক'লে। গাঁৱত ডাঙৰ বিচাৰ বহিল। বিচাৰত নিৰ্মালীৰ মাক দেউতাক সকলো আহিল। কিন্তু আজিনো তাইৰ আৰু ৰিদীপৰ কথা কোনে শুনিব? ৰিদীপ তাইৰ ভাতৃৰ দৰে আছিল। কিন্তু সমাজে যি বদনাম দিলে কেনেকে হজম কৰিব সিহঁতে? বিচাৰৰ শেষত গাঁৱৰ গাঁওবুঢ়াই ৰায়দান পাঠ কৰিলে। শ্ৰদ্ধেয় ৰাইজ, আমি বিচাৰ খোচাৰ কৰি গম পালো সকলো ভুল নিৰ্মালীৰ। ৰিদীপ সৰু ল'ৰা। তাই তাক প্ৰেমৰ জালত পেলাইছিল। সেয়েহে আমি তাইক গাঁৱৰ পৰা বহিষ্কাৰ কৰিলো। কি নিষ্ঠুৰ সমাজ!
এজনী অসহায় মহিলাৰ ওপৰত কি কঠোৰ নিৰ্দেশ। ৰাইজ, মই নিৰ্দোষী, আপোনালোকে মোক ভুল বুজিছে। মোৰ কথাখিনি আপোনালোকে কিয় বিশ্বাস নকৰিলে? ৰাইজ, এই অপবিত্ৰ নাৰীজনীক নামঘৰৰ পৰা বাহিৰ কৰি দিয়ক। গাঁওবুঢ়াৰ নিৰ্দেশৰ লগে লগে গাঁৱৰ ডেকা বুঢ়াই নিৰ্মালীক চুলিত ধৰি চোঁচৰাই বাহিৰ কৰি দিলে। আচৰিত, নিৰ্মালীৰ দেউতাক আৰু মাকে কোনো ধৰণৰ তাইৰ সপক্ষে মাত নামাতিলে। নিৰ্মালী কান্দি কান্দি মাক দেউতাকক অনুৰোধ কৰিলে, মা, মা, মোক এৰি নিদিবা মা, মই মৰি থাকিম অ মা। ঐ কুলক্ষণী, আঁতৰি যা আৰু আমাৰ ঘৰত সোমাব চেষ্টা নকৰিবি। তাই দেউতাকৰ ভৰিত ধৰি ললে। দেউতা, তুমিও বিশ্বাস নকৰানে? মই ভুল কৰা নাই। তুমিতো মোক জন্ম দিছিলা, তুমি কিয় বিশ্বাস নকৰা? তাই দেউতাকে জোৰকৈ ভৰিখন আঁতৰাই নি কলে, তোক ত্যজপুত্ৰ কৰিলো। সকলো ঘৰাঘৰি গলগৈ। ক'ত যাব তাই? নাই নাই, তাই আজি আত্মহত্যা কৰিব। বিষাদৰ ধুমুহা বলিছে আজি। নিৰ্মালী বা, ৰিদীপৰ মাতত তাই থমকি ৰল। মোক ক্ষমা কৰিবানে? ক্ষমা? তোমাক কিয় ক্ষমা কৰিব লাগে ৰিদীপ? মোৰ কাৰণে আজি তোমাৰ এনে হব পালে। এয়াই মোৰ ভাগ্য ৰিদীপ। কথা এটা কওঁ? কব পাৰা। গাঁওখনেতো আমাক বদনাম দিলেই, তুমি আৰু মই মিছাতে বদনামী হলোৱেই, আৰু এই তাক চিৰদিনৰ বাবে থাকিব। গতিকে মিছাবোৰক সঁচা কৰিব নোৱাৰি নেকি? কিন্তু ৰিদীপ, কোনো কিন্তু নাই। ব'লা আমি কৰবালৈ গুচি যাওঁ, য'ত তুমি আৰু মই অকলে থাকিম। ৰিদীপ এজন ভাৰতীয় বাহিনীৰ জোৱান। সি ছুটীত আছিলে। সি নিৰ্মালীৰ হাতখনত খামুচি ধৰিলে আৰু যাত্ৰা কৰিলে। নিৰ্মালী আৰু ৰিদীপে মহানগৰীত আৰম্ভ কৰিলে সাংসাৰিক জীৱন। বয়সৰ ফালৰ পৰা নিৰ্মালী অকণমান ডাঙৰ আছিল, যদিও ৰিদীপৰ এটা কথাত তাই ঘূৰি গল। বদনাম যেতিয়া পোৱাই যায়, তাক সত্য প্ৰমাণিত কৰিয়েই দিব লাগে। এখন সুখৰ সংসাৰ। ইজনে সিজনক কৰা মৰম ভালপোৱাবোৰৰে আৰম্ভ হল সিহঁতৰ এক নতুন প্ৰেম। সিহঁতৰ জীৱনলৈ আহিল সপোন, সিহঁতৰ মৰমৰ পুত্ৰ। ৰিদীপ এতিয়া চাকৰি সূত্ৰে বাহিৰত, ঘৰত সপোন আৰু নিৰ্মালী। হেল্ল', কি কৰিছা? সপোনৰ লগত শুই আছো। তুমি? মোৰতো জানাই, দিন ৰাতি একোৱেই নাই, যেতিয়াই তেতিয়াই যাব লাগে। নিজৰ দেহাটোৰ অকণমান যত্ন ল'বা। হ'ব বাৰু। আমাৰ সপোনে মোক পাপা বুলি মাতিব পৰা হ'লনে? তুমি আহাচোন, ঘৰত গম পাবা নহয়। কিবা এটা দিয়া না। ধেৎ, মোৰ লাজ লাগে, দিয়া না। ঐ শুনাচোন, মই ডিউটিত যাব লাগে, ফোনটো ৰাখিছো, অৰ্ডাৰ আহিলে। জানাই নহয়। বাই, তুমি শুবা। নিৰ্মালীৰ বুকুখন হেঁচা মাৰি ধৰিলে। সি কিবা এটা বিচাৰিছিল, কিয় নিদিলে বাৰু তাই? এতিয়া তাইৰ আপোনটো সি আৰু সপোনেই ন? আৰু এতিয়া তাইৰ জীৱনটো অকণমান সুখ হৈছে ৰিদীপৰ বাবেহে। তাই কথাবোৰ ভাবি ভাবি সপোনক সাৱটি শুই গল। ৰাতিপুৱাই তাইৰ ফোনটো বাজি উঠিল। হেল্ল'। ফোনটোৰ সিফালৰ পৰা কোৱা কথাকেইটা তাই আৰু ধৈৰ্য ধৰি শুনি থাকিব নোৱাৰিলে। তাই সপোনক সাৱটি চিঞৰি চিঞৰি কান্দিব ধৰিলে। নিশা সন্ত্ৰাসবাদীৰ আক্ৰমণত ৰিদীপৰ মৃত্যু হল। তাৰ মৃতদেহ লৈ আহিছে। কফিনত ভৰাই ৰিদীপৰ মৃতদেহ লৈ অনা হল। তাই বাউলি হৈ হেঁপাহ পলাই কান্দিব ধৰিলে। সপোনক সাৱটি তাই কান্দি কান্দি ভাগৰি পৰিল। ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হল। নিৰ্মালী এতিয়া সপোনক লৈয়ে দিন কটাইছে। ভিত্তিহীন হল সপোন। তাই ভাবিবলৈ বাধ্য হল, তাই চাগে কুলক্ষণী। তাইৰ কাৰণে মাতৃৰ মৃত্যু হল। আজি ৰিদীপো গুচি গল। এইবোৰ ভাবি তাই টোপনিত পৰিল। কি কৰিছা? আছো দিয়া। মোক চাগে বেয়া পাইছা ন? তোমাক অকলে এৰি থৈ আহিলো। অকলে নহয় ৰিদীপ, হিয়াত দেখোন এপাহি গোলাপ আছে।
কাৰ কথা কৈছা? কিয়? আমাৰ সপোন? আমাৰ গোলাপ পাহি মৰমত ৰাখিবা, সেইবুলি ৰিদীপে তাইক সাবটি ধৰিলে। ৰিদীপ, বহুদিনৰ মূৰত তোমাৰ বুকুৰ মাজত শুব পৰা নাছিলো। ময়ো তোমাক সাবটি ধৰিব পৰা নাছিলো। প্ৰাণ ভৰি ধৰা না। তাই সাৰ পাইহে গম পালে যে সেয়া সপোন আছিলে। তাইৰ হিয়াখন ভাগি গল। তাইৰ চিঞৰি চিঞৰি কান্দিবৰ মন গল। তাই বিচনাৰ পৰা উঠি ৰিদীপৰ ফটোখন বুকুত সাবটি শুই থাকিল, তাক বুকুৰ মাজত লৈ। ৰিদীপ, তুমি এবাৰ সপোনক নোচোৱা নেকি? আহা, তোমাক সপোনে বিচাৰি থাকে নহয়। তাক এবাৰ মৰম কৰাহি। তুমি তাক এবাৰো কাষৰ পৰা নেদেখিলা। আহা না এবাৰ, তোমাৰ গোলাপ কলি চাবলৈ। তাই জোৰকৈ সপোনক সাবটি শুই থাকিল। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।